তামুলপুৰৰ ভূটান সীমান্তৰ এনকে দৰংগাত কোটি টকীয়া জলজীৱন আঁচনিৰ বিশুদ্ধ খোৱাপানী যোগানৰ নামত প্ৰহসন। পানী যোগানৰ নামত ঠিকাদাৰৰ ব্যাপক অনিয়মৰ অভিযোগ উঠিছে। কেৱল পানীৰ টেংকি বহুৱাই পুৰণি পানী যোগান আঁচনিৰ পাইপেৰে ৰাইজক লেতেৰা ঘোলা পানীৰ যোগান দিয়া অভিযোগ তুলিছে এতিয়া ঠিকাদাৰৰ বিৰুদ্ধে। বিশুদ্ধ খোৱাপানী বিচাৰি ৰাইজে এতিয়া কৰিছে প্ৰতিবাদ। জলজীৱন আঁচনিৰ নামত দুৰ্নীতিত লিপ্ত ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে এতিয়া ক্ষোভিত ৰাইজে। ৰাইজৰ অভিযোগ বৃহত্তৰ এনকে দৰংগা মেলাৰ বিশুদ্ধ খোৱাপানী যোগানৰ নামত জলজীৱন আঁচনিৰ অধীনত 2022 বৰ্ষত এনকে দৰংগাত প্ৰায় 97 লাখ টকা ব্যয় ধাৰ্য কৰি নিৰ্মাণ কৰা হৈছিল এখন পানী যোগান আঁচনি। কিন্তু ঠিকাদাৰগৰাকীয়ে কেৱল পানীৰ সুউচ্চ টেংকি বহুৱাই তাত পূৰ্বে থকা 18 বছৰ পুৰণি পানী যোগান আঁচনিৰ জহি খহি যোৱা পাইপলাইনেৰে পানী যোগান দিয়ে। ফলত বিশুদ্ধ খোৱাপানীৰ সলনি ফাটি যোৱা পাইপেৰে বৰবি সদৃশ লেতেৰা ঘোলা পানীহে লাভ কৰে অঞ্চলটোৰ ৰাইজে। আঁচনিমতে অঞ্চলটোত 6 শতাধিক পৰিয়ালে পানী যোগান পাব লাগে, যদিও ঠিকাদাৰৰ গৰাকীয়ে নকৰিলে পাইপলাইনৰ ব্যৱস্থা। পানী যোগান আঁচনিখন ৰাইজৰ বাবে সঠিকভাৱে নিৰ্মাণ কৰিবলৈ স্থানীয় বিধায়ক, জিলা আয়ুক্ত আৰু বিভাগীয় বিষয়াক অনুৰোধ কৰি কোনো সুফল পোৱা নাই। স্থানীয় ৰাইজৰ দাবী, চৰকাৰে আঁচনি দিছে, গতিকে শীঘ্ৰে আমাক বিশুদ্ধ খোৱাপানী আঁচনি যোগান ধৰাৰ ব্যৱস্থা কৰিব লাগে। এইটোৱে বিচাৰোঁ যে আমাৰ এনচি দৰংগা বাসিন্দা সবে আমি বিশুদ্ধ পানী পাব লাগে আৰু যিজনে এই ঠিকা কামটো আনিছিল সেইজনে সম্পূৰ্ণৰূপে কামটো কৰিব লাগে আৰু যদি নকৰে এখেতে মানে উচিত বিচাৰটো পাব লাগে। আৰু আজি 2006ৰ পৰা আমাৰ ইয়াতে এটা পুৰণা PWSS বুলি এটা স্কিম আছিল। সেইদৰে সেই 2006ৰ পৰা লৈ কিনে আপোনাৰ আজিলৈকে মানুহে তেনেকৈ পানী খাই আছিল, পানীবোৰ খাই আছিল। এতিয়া আমি 2021ত যেতিয়া এটা স্কিম আহিল JJM স্কিম বুলি, আজিকালি সকলোৱে জানে, আমিও নিউজত দেখিছোঁ বা টিভিত দেখিছোঁ তেনেকুৱা। JJM স্কিম অহাৰ পিছত আমাৰ ইফালেও এটা স্কিম আহিল JJM স্কিম। তেতিয়া আমি সুখী হ'লোঁ যে এটা আছিলে সেইটোৰ পৰা আমি অলপ অসুবিধা পাই আছিলোঁ, পানী সময়মতে পোৱা নাছিলোঁ। যিহেতু চৰকাৰৰ ফালৰ পৰা ধুনীয়া এটা পদক্ষেপ লৈ আমাৰ এটা স্কিম দি দিছে JJM, তাৰ কাৰণে আমি সুখী, চৰকাৰক ধন্যবাদ জনাওঁ। কিন্তু সেই স্কিমত আমি দেখা পাইছোঁ যে বহুত অঞ্চলত তাৰমানে সেই স্কিমত আপোনাৰ টেংকিও আছে, আপোনাৰ কলা পাইপবোৰ দিছে, নতুন নতুন পাইপলাইনটো দিছে নতুনকৈ। আমাৰ ইয়াতে কি হ'ল, আপোনাৰ টেংকিটো বহাই থৈ গৈছে, টেংকিটো বনাই দিছে ঠিকে, টেংকিটো বনোৱাৰ পিছত নতুন পাইপ কোনো এটা মানে লাইনত আমাৰ নতুন পাইপ আমি পোৱা নাই। তে আমি সেই বিষয়ত জনগত নাছিলোঁ। তে লাহে লাহে দেখিলোঁ যে গোটেই অঞ্চলতে বেলেগ বেলেগ অঞ্চলত বেলেগ বেলেগ গাঁৱত মানে কলা পাইপবোৰ দিয়া আছে, কিন্তু আমাৰ এই অঞ্চল এনকে দৰংগা গেৰেজ লাইন এই গাঁওখনত কোনো ধৰণৰ নতুন পাইপ দিয়া নহ'ল। যাৰ ফলত নেকি আপোনাৰ যেতিয়া এই পানী ছাপ্লাই দিয়ে, পানীবোৰ তাৰমানে 90,000 লিটাৰৰ কেপাচিটি টেংকি বহোৱা আছে। পানী 90,000 লিটাৰৰ যদি আপোনাৰ ভালকৈ যদি যায় তেনেহ'লে সকলোৱে পানী ধুনীয়াকৈ পাই যাব। কিন্তু পানীটো তাৰমানে কি হ'ল, আপোনাৰ পাইপবোৰ ফাটি আছে, বহুত জেগাত তাৰমানে পাইপবোৰ ফাটি আছে। তাৰমানে পুৰণা পাইপ 2006ত দিয়া পাইপবিলাক এতিয়ালৈকে থাকিব জানো? গতিকে সেইবিলাক পাইপ নতুনকৈ দিয়া হোৱা নাছিল বুলি আজি পাইপ ফাটি গ'ল। তাৰ কাৰণে আমি সাধাৰণ ৰাইজে আজি পানীৰ পৰা বহুত কষ্ট পাই আছোঁ, পানী খোৱা পানীও পোৱা নাই। তেনেকৈ তাৰমানে আমাৰ এই অসুবিধাৰ কাৰণে আমি ইফালে সিফালে DC MLA সিহঁতে আমি এপ্লিকেশ্যনবোৰ লিখি দিলোঁ, কিন্তু আকৌ ভিতৰীয়া কথা কিছুমান আমি নাজানিব পাৰোঁ সাধাৰণ মানুহ। গতিকে আমি বেলেগ ৰাইজৰ চৰকাৰৰ তাতে এটাই আমাৰ দাবী এইটো ক'ব লাগিব যে আপোনালোকে আমাক যাতে নতুন পাইপৰ ব্যৱস্থা কৰি। তামুলপুৰৰ পৰা আনন্দ ৰামচিৰ ৰিপৰ্ট, অমৃত নিউজ 24/7। অমৃত প্ৰবাহ, অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।